নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ চৰম আৰ্থিক সংকটৰ দিশে এতিয়া ভাৰত দেশত আহি আছে ভয়ংকৰ আৰ্থিক সুনামি ভৱিষ্যতবাণী কৰিছে ৰাহুল গান্ধীয়ে জনতাৰ ভয়ত ভিতৰে কঁপিছে সমগ্ৰ সিস্টেম দেশত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও দেখা নাই যি সিস্টেমক মোদীয়ে কন্ট্ৰোল কৰিছিল সেই সিস্টেম মুক তথ্য দিছে মোদী অমিত শাহ বিজেপি মন্ত্ৰী কলা অধ্যায়ৰ তথ্য আমাৰ হাতত আছে এবছৰৰ ভিতৰত মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিব ভাৰতত দেশৰ আৰ্থিক ব্যৱস্থা সিস্টেমক লৈ বিস্ফোৰণ কংগ্ৰেছ যুৱৰাজৰ ৰাহুল গান্ধীয়ে ফাদিল কৰিলে ভয়ংকৰ তথ্য বিজেপি চৰকাৰৰ বিৰুদ্ধে অতি শীঘ্ৰেই সমগ্ৰ ভাৰততেই আৰ্থিক সংকট আহি আছে বুলি পুনৰবাৰ ভৱিষ্যতবাণী কৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মোদীৰ বিৰুদ্ধে সকলো তথ্য ফাদিল কৰাৰ হুংকাৰ প্ৰদান আন এটা ব্ৰেকিং নিউজ হাল্লা বল এইবাৰ সামাজিক মাধ্যমত নহয় ৰাজপথ কপাবলৈ সম্পূৰ্ণৰূপে সাজু কক্ৰোচ জনতা পাৰ্টি প্ৰথমবাৰলৈ ৰাজপথত নামিব কক্ৰোচ জনতা পাৰ্টি কক্ৰোচ পাৰ্টিৰ প্ৰতিবাদত কঁপি উঠিব সমগ্ৰ ভাৰত 6 জুন তাৰিখে দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদী কাৰ্যসূচী নীট কেলেংকাৰীক লৈ কক্ৰোচ পাৰ্টিয়ে কঁপাব যন্তৰ মন্তৰ ছ'চিয়েল মিডিয়াৰ পৰা ৰাজপথ নামিবলৈ এতিয়া হাজু কক্ৰোচ পাৰ্টি হাজাৰ হাজাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিবাদত দুৰ্নীতি বিৰোধী প্ৰতিবাদী কাৰ্যসূচীলৈ মুকলি সমৰ্থন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰতিষ্ঠাতা অভিজিতে ইতিমধ্যে 3গৰাকীকৈ মুখপাত্ৰ নিয়োগ কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰিব সমাজকৰ্মী সোনম ৱাংচুকে প্ৰথমবাৰলৈ এইবাৰ ৰাজপথত নামিব কক্ৰোচ জনতা পাৰ্টি অন্য এটা খবৰ পবিত্ৰ পাঠকৰ অপবিত্ৰ কাণ্ড এইবাৰ ধৰ্ষণ কৰিলে নিজ খুলখালিয়েকক মানৱ সমাজক লজ্জানত কৰা আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে 16 বছৰীয়া খুলখালিয়েকৰ সৈতে লম্পট ভিনীয়েকৰ কুকাণ্ডৰ ঘটনা পবিত্ৰ পাঠকৰ কামনাৰ বলি হ'ল 16 বছৰীয়া কিশোৰী সমগ্ৰ ৰাজ্য কঁপাই গৈছে এই ঘটনা চন্দ্ৰপুৰত সংঘটিত হৈছে এই জঘন্য আৰু নিকৃষ্ট কাণ্ড অভিযুক্ত ভিনীয়েকক গ্ৰেপ্তাৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষীত মানৱ সমাজক লজ্জানত কৰা পুনৰবাৰ এই চাঞ্চল্যকৰ ঘটনা এইবাৰ পোহৰলৈ আহি আছে ইটোৰ পাছত সিটো চাঞ্চল্যকৰ ঘটনা এইখন ৰাজ্যত সংঘটিত হৈ আছে অন্য এটা খবৰ আল্লাহৰ শপত আমি বিজেপি কৰিম মছজিদত বিজেপি জিন্দাবাদ শ্লোগান মিয়াৰ এইবাৰ পবিত্ৰ মছজিদত বিজেপি জিন্দাবাদ শ্লোগান শুনিবলৈ পোৱা গ'ল মিয়াৰ ৰাইজ এইবাৰ একত্ৰিত হৈছে বিজেপি কৰিবলৈ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিলে অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি শপত ল'লে মিয়া মুছলমানে মছজিদতেই আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াই বিজেপিৰ লগত নাথাকি আমি মহা ভুল কৰিলো বুলি স্বীকাৰোক্তি বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো আজি আমি শপত লৈছো অনাগত দিনত আমি বিজেপিৰ লগতেই থাকিম লখিমপুৰৰ কাকৈ ৰাজঘৰ মছজিদত বিজেপি জিন্দাবাদ শ্লোগান শুনিবলৈ পোৱা গ'ল আল্লাহৰ ওচৰত শপত খাই নিজৰ ভুল স্বীকাৰ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে মিয়া মুছলমানে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি জিন্দাবাদ ধ্বনি দি মছজিদতেই এইদৰে শপত লৈ বিজেপিত যোগদান কৰে মিয়া মুছলমান ৰাইজে পৰৱৰ্তী খবৰ ৰাজ্যত এনকাউণ্টাৰ হ'ল ঠিকেই কিন্তু কমা নাই মিয়াৰ লাভ জেহাদ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে মিয়াৰ লাভ জেহাদৰ ঘটনা পোহৰলৈ আহি আছে নলবাৰীত এনকাউণ্টাৰ কৰা হ'ল ৰ'জ আলীক তথাপিও মিয়াৰ ভয় নাই শংকা নাই লাভ জেহাদৰ ঘটনা পুনৰবাৰ পোহৰলৈ আহি আছে ৰাজ্যজুৰি শিপাইছে মিয়াৰ লাভ জেহাদ নলবাৰীৰ কাণ্ডৰ পাছতো ৰাজ্যত কমা নাই মিয়াৰ জঘন্যতা ক'ত ক'ত মিয়াৰ টাৰ্গেটৰ বলি হিন্দু কিশোৰী যুৱতী বোৱাৰী নলবাৰীত মিয়াৰ ৰ'জ আলীৰ লাভ জেহাদ লখিমপুৰত মিয়া হাসমত আলীৰ লাভ জেহাদ নাওবৈচাত মিয়া যুৱক আশৰাফুল আলীৰ লাভ জেহাদ শোণিতপুৰ জিলাৰ ডেকিয়াজুলিত মিয়া আক্ৰামৰ লাভ জেহাদ মৰিগাঁৱৰ মিকিৰভেটাত ৰিবুল আলীৰ ভয়ংকৰ কাণ্ড বঙাইগাঁৱৰ হালধিবাৰীত মিয়াৰ ৰফিকুল ইছলামৰ লাভ জেহাদ
ৰাজ্যজুৰি শিপাইছে মিয়াৰ লাভ দেখাত এনকাউণ্টাৰ হৈ আছে ঠিকেই, কিন্তু এনকাউণ্টাৰক লৈ যেন ভয় নাই শংকা নাই মিয়াৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে মিয়াৰ লাভ দেখাতৰ ঘটনা পোহৰলৈ আহিয়ে আছে। আৰু আনফালে মিয়াৰ জঘন্যতা, 13 বছৰীয়া নাবালিকাৰ সৈতে কুকাণ্ড খৈবৰ আলী নামৰ মিয়াৰ লাভ জাহাদৰ পাছত ৰাজ্যত মিয়াৰ ধৰ্ষণ কাণ্ডৰ ঘটনা। 55 বছৰীয়া পাখণ্ড মিয়াৰ কামনাৰ বলি কণমানি নাবালিকা, 13 বছৰীয়া নাবালিকাৰ সৈতে কুকাণ্ড খৈবৰ আলীৰ জঘন্য কাণ্ড কৰি দালালৰ সহযোগত গাপ দিছিল সমগ্ৰ ঘটনা। ধুবুৰীৰ গোলকগঞ্জত ৰাজ্য কঁপোৱা এই জঘন্য কাণ্ড পোহৰলৈ আহি আছে। ইতিমধ্যেই পাখণ্ড মিয়া খৈবৰ আলীক প্ৰেৰণ কৰা হৈছে জেল হাজতলৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, কাইলৈ অনুষ্ঠিত হ'ব মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠান। কোন কোন মন্ত্ৰীয়ে কাইলৈ শপত ল'ব? মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকা এই মুহূৰ্তত আহি পৰিছে। সম্ভাৱ্য তালিকাত কোন কোন মন্ত্ৰীৰ নাম আছে, কাইলৈ কোন কোন মন্ত্ৰীয়ে লাভ কৰিব মন্ত্ৰিত্ব, ইয়াকে লৈ চলিছে ব্যাপক চৰ্চা। মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাত কোন কোন মন্ত্ৰীৰ নাম আছে? জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, কেশৱ মহন্ত, ঐশ্বনী ৰায় চৰকাৰ, বলিন চেতিয়া, তুলিৰাম ৰংখাং, অশোক সিংহল, ডাক্তৰ ৰানুজ পেগু, পীযুষ হাজৰিকা মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বহুকেইগৰাকী মন্ত্ৰীৰ নামো কৰ্তন হ'ব পাৰে। কাইলৈ 12:45 বজাত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ল কংগ্ৰেছৰ সাংসদ ৰন্দীপ সিং সুৰজেৱালা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ গোচৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চত জেৰাৰ বাবে আজি হাজিৰ হোৱাৰ চমন জাৰি কৰিছিল সুৰজেৱালাৰ বিৰুদ্ধে। আৰু আজি ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ল কংগ্ৰেছ সাংসদগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা ডকুমেণ্টছ প্ৰস্তুত কৰি এতিয়া বিপদত পৱন খেৰা আৰু ৰন্দীপ সিং। অইন এটা খবৰ, শিৱসাগৰৰ দুৰ্দৰ্শ গৰুচোৰ দুই গৰুচোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। শিৱসাগৰৰ সুৰেন গগৈ আৰু ৰাতুল গগৈৰ লাজ লগা কাণ্ড। শিৱসাগৰৰ পৰা আন জিলালৈ আহে গৰু চুৰ কৰিবলৈ। আৰক্ষীৰ বেশত চোৰাং গৰু সৰবৰাহকাৰী। কলিয়াবৰৰ চুলুং আৰক্ষীয়ে ঢুকুৱামাৰীৰ পৰা জব্দ কৰে 2 গৰুচোৰক। বাহনখনত আছিল 34টাকৈ গৰু। খাকী পোছাক, ৰঙা জোতা পৰিধান কৰি বাহন চলাইছিল। কাঠপাৰা বজাৰত গৰুসমূহ বিক্ৰী কৰিবলৈ আনিছিল এই 2 যুৱকে। জব্দ কৰা বাহনখনৰ নম্বৰ AS01 MC7318। অইন এটা খবৰ, জনপ্ৰিয় শিক্ষক খান ছাৰক আক্ৰমণ কৰি গ্ৰেপ্তাৰ 3 হিন্দু যুৱক। ৰোহন আনন্দ, অভিষেক আৰু ৰাজকুমাৰ গৌৰৱক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছ'চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা খান ছাৰৰ ইনষ্টিটিউটৰ সন্মুখত গুলীচালনা কৰিছিল এই 3 দুৰ্বৃত্তই আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, খান ছাৰৰ শিক্ষা অনুষ্ঠানত আক্ৰমণ কৰি বিপদত 3 হিন্দু যুৱক। ৰোহন আনন্দ, প্ৰিন্স গৌৰৱ, অভিষেক নামৰ 3 যুৱকক গ্ৰেপ্তাৰ। 3 যুৱকৰ নেতৃত্বত 15ৰ পৰা 20 জনীয়া দলে কৰিছিল আক্ৰমণ। খান ছাৰৰ জনপ্ৰিয়তাক সহ্য কৰিব নোৱাৰি কৰিছিল আক্ৰমণ। ৰোহন আনন্দ জ্ঞানবিন্দু GS একাডেমীৰ সঞ্চালক। খান ছাৰৰ শিক্ষা অনুষ্ঠানত আক্ৰমণ কৰি এতিয়া গ্ৰেপ্তাৰ হৈছে 3জনকৈ যুৱক। খান ছাৰৰ ইনষ্টিটিউটৰ সন্মুখত গুলীচালনা কৰিছিল। তাৰ পিছতেই সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছিল ব্যাপক বিতৰ্ক আৰু অৱশেষত আৰক্ষীয়ে একশ্যন গ্ৰহণ কৰি এই 3জনকৈ হিন্দু যুৱকক গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰ, দেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ব নৰেন্দ্ৰ মোদী। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কাৰ্যকালৰ অভিলেখ ভংগৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে 4358 দিন কাৰ্যকালত আছিল জৱাহৰলাল নেহৰু। 10 জুনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ কৰিব 4399 দিন। দেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে এইবাৰ পৰিগণিত হ'বলৈ গৈ আছে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জৱাহৰলাল নেহৰুক পিছ পেলাবলৈ সম্পূৰ্ণৰূপে এতিয়া প্ৰস্তুত মোদী। পৰৱৰ্তী খবৰ, যদি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগীক স্বাধীনতাৰ পাছতে পালোহেঁতেন, আজি ভাৰত চীনতকৈ আগত থাকিলেহেঁতেন। এই মন্তব্য কৰিছে বিজেপি সাংসদ ৰবি কিষাণে। ৰবি কিষাণে কৈছে, যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হৈছিল
আৰু স্বাধীন হোৱাৰ পিছতেই যদি আমি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক পালোহেঁতেন আৰু যদি মুখ্যমন্ত্ৰী হিচাপে যোগী আদিত্যনাথক পালোহেঁতেন তেন্তে চীনতকৈ ভাৰত আগত থাকিলেহেঁতেন বুলি মন্তব্য বিজেপি সাংসদগৰাকীৰ। পৰৱৰ্তী খবৰ, লাভ জেহাদৰ এজেণ্ডাটো গাঁৱৰ বহু অঞ্চলত এনে বহুত লাভ জেহাদ হৈ থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ আইন হ'ব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন আনিব। বাংলাদেশ পাকিস্তানত লাভ জেহাদ কৰাটো দূৰৰে কথা, লাভ জেহাদৰ কথা চিন্তা কৰিলেই হিন্দু মানুহৰ ঘৰ নিশেষ কৰি দিয়ে। লাভ জেহাদৰ বিৰুদ্ধে সৰব বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। শেহতীয়াকৈ ৰাজ্যত যিসমূহ লাভ জেহাদৰ ঘটনা সংঘটিত হ'ল সেই লাভ জেহাদৰ প্ৰসংগত আজি এইদৰে সংবাদ মাধ্যমৰ আগত খৰ্গহস্ত হৈ পৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। এটা গুৰুত্বপূৰ্ণ খবৰ, জুন মাহৰ পৰাই বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল। 215 কোটি টকাৰো অধিক ধাৰ আছে এপিডিচিএলৰ, যাৰ বাবে বিদ্যুতৰ মাচুল এতিয়া বৃদ্ধি কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পৰিছে এপিডিচিএল। উৎকট গৰমৰ মাজতে এটা বেয়া খবৰ, চলিত মাহৰ পৰাই দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা বিদ্যুতৰ। প্ৰতি ইউনিটত 0.16ৰ পৰা 0.28 টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা। ধাৰ পৰিশোধ কৰিবলৈ গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ চেষ্টা। 215 কোটিৰো অধিক ধাৰ আছে এপিডিচিএলৰ। 10 মাহৰ ভিতৰতে গ্ৰাহকৰ পৰা আদায় কৰিব কোটি কোটি টকা। এপিপিপিএৰ নামত কোম্পানীসমূহক 215 কোটি টকাৰ ঋণ আছে আৰু 2 মাহৰ ভিতৰতে এই ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰাৰ চেষ্টা, কিন্তু এই ধন আদায়ত বাধা প্ৰদান বিদ্যুৎ বিভাগক। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ, এটা বেয়া খবৰ আহি পৰিছে। পুনৰবাৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। অন্য এটা খবৰ, নিট ইউজিৰ প্ৰশ্নকাকত ফাদিলক লৈ আত্মহনন কৰা আকাংক্ষা চতুৰ্থবেদীৰ কোঠাৰ পৰা উদ্ধাৰ এটা টোকা। পুনৰ পৰীক্ষাত বহাৰ সাহস নাই বুলি টোকাত উল্লেখ ছাত্ৰীগৰাকীৰ। 20 মে'ত নিজৰ কোঠাত আত্মহনন কৰিছিল মধ্যপ্ৰদেশৰ আকাংক্ষা চতুৰ্বেদীয়ে। আৰু নিট ইউজিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। এটা ভাল খবৰ, অসমৰ কৃষকে লাভ কৰিব 11,000কৈ টকা। বিজেপি চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে দিয়া হৈছে এই ভাল খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ কৃষকে লাভ কৰিব 11,000কৈ টকা। অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ। প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000কৈ টকা। চৰকাৰৰ লক্ষ্য ফচল বীমাৰ সুবিধা, শক্তিশালী ন্যূনতম সমৰ্থন মূল্য, প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য বিজেপি চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই কৃষকে লাভ কৰিব 11,000কৈ টকা। অন্য এটা খবৰ, ভয়ংকৰ শব্দৰে বাজি উঠিব আপোনাৰ মোবাইল ফোন। মোবাইলৰ লগত থাকিলে বিপদৰ পৰা ৰক্ষা পৰিব আপুনি। বিপদৰ পূৰ্বে লাভ কৰিব আগজননী মোবাইল ফোনৰ যোগেদি। পুনৰ প্ৰচণ্ড শব্দৰে বাজি উঠিব আপোনাৰ মোবাইল ফোন। ধুমুহা, প্ৰবল বৰষুণ, বজ্ৰপাতৰ আগজাননী দিব আপোনাৰ মোবাইলে। ঘূৰ্ণীবতাহ, বানপানী, আকস্মিক বানপানীৰো লাভ কৰিব সতৰ্কবাণী। মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে একেলগে পুনৰ আহিব মোবাইললৈ এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। গোৱালপাৰা, কামৰূপ মেট্ৰ', পশ্চিম কাৰ্বি আংলঙত আগন্তুক 3 ঘণ্টাত আহিব প্ৰবল বৰষুণ। পুনৰ মোবাইল ফোনলৈ আহিব দুৰ্যোগৰ এলাৰ্ম। আৰু ইতিমধ্যেই মোবাইল ফোনত এলাৰ্ম দিয়াৰ ব্যৱস্থা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। মোবাইলত এই কাৰণেই এলাৰ্ম দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে প্ৰত্যেক মানুহে ছেকেণ্ডতেই গম পায় যিকোনো ধৰণৰ বিপদৰ আগজাননী। মোবাইলত এলাৰ্মৰ যোগেদি এই আগজাননী দিব বতৰ বিজ্ঞান কেন্দ্ৰই।